ছাত্ৰ ছাত্ৰীসকল তোমালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ বাবে মই লৈ আহিছোঁ BA 4th চেমৰ এডুকেশ্যন কিতাপ নিৰ্দেশনা আৰু পৰামৰ্শ দান কিতাপখনৰ 2nd চেপ্টাৰ পৰামৰ্শ দান পৰিচয় কেইটামান কুৱেশ্যন এনচাৰ। আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো হৈছে পৰামৰ্শ দানৰ অৰ্থ লিখা। এনচাৰটো হ'ল পৰামৰ্শ দান হৈছে এটা প্ৰক্ৰিয়া য'ত এজন পৰামৰ্শদাতাই অন্য এজন ব্যক্তিক ব্যক্তিগত মানসিক আচৰণগত বা সামাজিক সমস্যাৰ সমাধান বিচাৰি উলিওৱাত সহায় কৰে। এই প্ৰক্ৰিয়াটো বিশ্বাস, গোপনীয়তা আৰু সহানুভূতিৰ আধাৰত চলে। 2 নম্বৰ কুৱেশ্যনটো হৈছে পৰামৰ্শ দানৰ সংজ্ঞাসমূহ লিখা। এনচাৰটো হ'ল পৰামৰ্শ দানৰ সংজ্ঞাসমূহ হ'ল প্ৰথমটো হৈছে মনোবিজ্ঞানী কাৰ্ল ৰজাৰ্ছৰ মতে পৰামৰ্শ দান হ'ল ব্যক্তিৰ মনোভাৱ আৰু আচৰণ পৰিৱৰ্তন কৰাৰ লক্ষ্যৰে ধাৰাবাহিকভাৱে ব্যক্তিৰ লগত প্ৰত্যক্ষ সম্পৰ্ক স্থাপন কৰা এক কাৰ্য। 2 নম্বৰ পইণ্টটো হৈছে ৰবিনছনৰ মতে পৰামৰ্শ দান শব্দটোৱে দুজন ব্যক্তিৰ অৱস্থাৰ সকলো প্ৰকাৰক অন্তৰ্ভুক্ত কৰে য'ত এজন ব্যক্তি অৰ্থাৎ উপভোক্তাজনক নিজৰ আৰু নিজ পৰিৱেশৰ লগত উপযুক্তভাৱে সমাযোজন কৰাত সহায় আগবঢ়ায়। 3 নম্বৰ পইণ্টটো হৈছে মায়েৰ মত অনুসৰি পৰামৰ্শ দান কাৰ্যই দুজন ব্যক্তিক নিৰ্দিষ্ট প্ৰকাৰৰ সহায় আগবঢ়ায়। 3 নম্বৰ কুৱেশ্যনটো হৈছে পৰামৰ্শ দানৰ প্ৰকৃতি আৰু বৈশিষ্ট্য লিখা। এনচাৰটো হ'ল পৰামৰ্শ দানৰ কাৰ্যৰ অৰ্থ আৰু সংজ্ঞাসমূহক ফঁহিয়াই চালে ইয়াৰ প্ৰকৃতি আৰু বৈশিষ্ট্যবোৰ উপলব্ধি কৰিব পাৰি। এই বিষয়ে তলত আলোচনা কৰা হ'ল। প্ৰথম পইণ্টটো হৈছে পৰামৰ্শ দান এক ব্যক্তিগত বিষয়। সহায়ৰ প্ৰয়োজন থকা ছাত্ৰ-ছাত্ৰীক কেন্দ্ৰ কৰি পৰামৰ্শ দান গঢ় লৈ উঠে। ইয়াত একেলগে বহুতো ছাত্ৰ-ছাত্ৰীক পৰামৰ্শ প্ৰদান কৰা নহয়। পৰামৰ্শ দানত ছাত্ৰ-ছাত্ৰীৰ ব্যক্তিগত বিষয়বোৰৰ বিষয়ে আলোচনা কৰা হয়। 2 নম্বৰ পৰামৰ্শ দান এক অবিৰত প্ৰক্ৰিয়া। পৰামৰ্শ দান এটা নিৰ্দিষ্ট সময়ত আৰম্ভ আৰু শেষ হোৱাৰ প্ৰক্ৰিয়া নহয়। পৰামৰ্শ গ্ৰহণকাৰীয়ে পৰামৰ্শ গ্ৰহণ কৰাৰ পিছতো এই কাৰ্য শেষ নহয় কিয়নো পৰামৰ্শ প্ৰদান কাৰ্য শেষ হোৱাৰ পিছত পৰামৰ্শ দানৰ ফলপ্ৰসূতা পৰ্যবেক্ষণ কৰা হয়। 3 নম্বৰ পইণ্টটো হৈছে পৰামৰ্শ দান এক জটিল প্ৰক্ৰিয়া। পৰামৰ্শ দান যোগ বা বিয়োগ গণিতৰ সমস্যা সমাধান কৰাৰ দৰে সহজ প্ৰক্ৰিয়া নহয়। ই এক অতি কঠিন প্ৰক্ৰিয়া কিয়নো ইয়াত মানসিক সমস্যাবোৰৰ সমাধানৰ চেষ্টা কৰা হয়, দৈহিক সমস্যাবোৰৰ নহয়। পৰামৰ্শ প্ৰদান কৰিবৰ বাবে পৰামৰ্শদানকাৰীয়ে গভীৰ অধ্যয়ন কৰিব লাগে, অন্তৰ্দৃষ্টি বিকাশ সাধন কৰিব লাগে আৰু বিভিন্ন পৰীক্ষা-নিৰীক্ষাও কৰিব লাগে। সেয়েহে ইয়াক এক জটিল প্ৰক্ৰিয়া বুলিব পাৰি। 3 নম্বৰ পইণ্টটো হৈছে পৰামৰ্শ দান গণতান্ত্ৰিক। পৰামৰ্শ দান এক গণতান্ত্ৰিক প্ৰক্ৰিয়া। কোনো বিশেষ শ্ৰেণীৰ মানুহক কেৱল পৰামৰ্শ দান কাৰ্যত অন্তৰ্ভুক্ত কৰা নহয়, বৰং জাতি, বৰ্ণ, ধৰ্ম, লিংগ, শাৰীৰিক আৰু মানসিক অৱস্থা নিৰ্বিশেষে সমগ্ৰ পৃথিৱীৰ সকলো ব্যক্তিকে পৰামৰ্শ প্ৰদান কৰিব পাৰি। ইয়াৰ উপৰিও কোনো ব্যক্তিকে পৰামৰ্শ লাভৰ বাবে বাধ্য কৰিব পৰা নাযায়। 5 নম্বৰ পইণ্টটো হৈছে ব্যক্তিগত সহায়। পৰামৰ্শ দান কাৰ্যক এক ব্যক্তিগত সহায় স্বৰূপেও গণ্য কৰা হয়। বহুতে ব্যক্তিৰ সমূহীয়া সমস্যা সমাধানৰ পৰিৱৰ্তে পৰামৰ্শ কাৰ্যত ব্যক্তিগত সমস্যা সমাধানৰ বাবে চেষ্টা কৰা হয়। আকৌ পৰামৰ্শ দান কাৰ্য দলত প্ৰদান কৰাৰ পৰিৱৰ্তে ব্যক্তিগতভাৱে প্ৰদান কৰা হয়। 4 নম্বৰ প্ৰশ্নটো হৈছে পৰামৰ্শ দানৰ উদ্দেশ্যসমূহৰ বিষয়ে লিখা।
এনচাৰটো হ'ল পৰামৰ্শদানৰ উদ্দেশ্যসমূহ হ'ল প্ৰথমটো হৈছে উপভোক্তাৰ বিষয়ে সংবাদ আহৰণ কৰা আৰু সমস্যা সমাধানৰ বাবে তেওঁক সহায় আগবঢ়োৱা। ২ নম্বৰ পইণ্টটো হৈছে সমস্যা সমাধানৰ বাবে এক কাৰ্যকৰী পৰিকল্পনা কৰাত উপভোক্তাক সহায় কৰা। ৩ নম্বৰ পইণ্টটো হৈছে শিক্ষিত নিবনুৱাৰ দৰে জ্বলন্ত সমস্যা সমাধানৰ বাবে বিকল্প ব্যৱস্থা গ্ৰহণত সহায় কৰা। ৪ নম্বৰ পইণ্টটো হৈছে আজৰি সময় ফলপ্ৰসূভাৱে উপভোগ কৰাত সহায় কৰা। ৫ নম্বৰ পইণ্টটো হৈছে বৰ্তমান পৃথিৱীৰ জটিল প্ৰত্যাহ্বানবোৰ সাহসেৰে মোকাবিলা কৰাৰ বাবে সমাজৰ ব্যক্তিসকলক প্ৰস্তুত কৰি তোলে।